নমস্কাৰ সকলোকে মোৰ চেনেল অংকিতা কানেক্টছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলোৱে ভালে আছে। আজি মই দক্ষিণ গুৱাহাটীৰ ৰাস মহোৎসৱৰ কেইটিমান মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছো। এয়া ইমান ধুনীয়াকৈ ছাতিৰে ডিজাইন কৰি তুলিছে, ফটো উঠিবলৈ বা ৰীল বনাবলৈ একেবাৰে পাৰফেক্ট কৰি তুলিছে। তাৰ পিছতেই ধুনীয়াকৈ বনোৱা প্ৰতিমূৰ্তিবোৰ এটা এটাকৈ চাই গলো। কি যে ভাল লাগিছিল চাই। নীৰেও বহুত ভাল পাইছিল চাই। প্ৰতিমূৰ্তিখিনি বহুতো অত্যাধুনিক আৰু আকৰ্ষণীয়ভাৱে সজাই তুলিছিল। মই আপোনালোক সকলোকে ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিছো, যাতে যিসকলে ইয়ালৈ আহিব পৰা নাই তেওঁলোকে মোৰ ভিডিঅ'টোৰ জৰিয়তে অলপ উপভোগ কৰিব পাৰে। এইখন ৰাসৰ আৰু এটা বিশেষ লেখত ল'বলগীয়া দৃশ্য আছিল জুবিন ক্ষেত্ৰ। জুবিন দাক কেনেকৈ এয়াৰপৰ্টৰ পৰা আনিছিল আৰু কেনেকৈ দাদাৰ সকলো অনুৰাগী ওলাই আহিছিল, গাড়ীত কেনেকৈ লৈ যোৱা হৈছিল আৰু শেষত জুবিন দাৰ নশ্বৰ দেহক সোণাপুৰত দাহ কৰা হৈছিল। এই গোটেই ঘটনাখিনিয়েই বহুত ধুনীয়াকৈ দাঙি ধৰিবলৈ প্ৰচেষ্টা কৰিছে। সঁচাকৈয়ে এতিয়াও মনটোক মনাব পৰা নাই। জুবিন দাৰ ফটোত মালা দেখিলে বুকুখন এতিয়াও খুন্দা মাৰি ধৰে। জুবিন দাই অতি সোনকালে ন্যায় পাওক, ঈশ্বৰৰ ওচৰত তাৰেই কামনা কৰিছো। তাৰ পিছতেই অকণমান মেলাত ঘূৰি আমি অলপ কিবা কিবি খাই গুচিয়ে আহিলো। আশা কৰো ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল। আজিলৈ আহিছো, বাই বাই।